অকণমান তুমি ধৰি দিয়াচোন। এনেকৈ ধৰি থাকা অন কৰি থাকিলে হ'ল। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ মানে এনেকৈ ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠানে মানে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিছোঁ বহুত বছৰৰ পৰা। আপোনালোকে হয়তো গমেই পাইছে। অঁ, এনেকৈ আজি গৈ গৈ আপোনালোকৰ কেম্পাছত আহি পালোঁ আৰু আপোনালোকে এনেকুৱা মৌকা এটা দিয়াৰ কাৰণে ধন্যবাদ। আৰু গছৰ বিষয়েতো কি ক'ম আৰু আপোনালোকে আমি সকলোৱে জানো, কিন্তু জানি বুজি আজি পৃথিৱীটোতো ক'বলৈ গ'লে জীয়াই থাকিবলৈ মানে এটা বহুত ডেঞ্জাৰাছ জেগা হৈ গৈছে ক'বলৈ গ'লে। আজি 2 এদিন বৰষুণ দিছে বুলিহে, কিছুদিন আগৰ কথা মনত পেলাওকচোন। এতিয়া শিক্ষা যিমান বাঢ়িছে, মানুহ যিমান উন্নতি হৈছে বুলি কৈ আছে, কিন্তু এফালৰ পৰা পৃথিৱী ধ্বংস হৈ গৈ আছে। এতিয়া ক'বলৈ গ'লে আগৰ কথাবিলাক শগুন চিলনীবিলাকতো দূৰৰ কথা, ফেঁচা মাত পাবলৈ নাই, ফেঁচা মাত পাবলৈ নাই। ঘৰ চিৰিকা হওক, বিভিন্ন ঠাইবোৰ যাত সৰু সামান্য এটা উদাহৰণহে। সেইকাৰণে এই ল'ৰা ছোৱালীবিলাক ভৱিষ্যতে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে বা আমাৰ নিজৰ কাৰণে হ'লে আমি গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব আৰু থকা গছখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আপুনি নকৰিলে, মই নকৰিলে কোনে কৰিব? আকৌ চৰকাৰক দুখ দি থাকিলেতো নহ'ব। সেইকাৰণে ল'ৰা ছোৱালীবিলাক মিনিমাম বাৰ্থডে হ'লে বাৰ্থডেটোতো পাতেই বছৰে বছৰে। বাৰ্থডে নামৰ এজোপা গছ ৰুই দিয়ক, বা কাৰোবাৰ ঘৰত বাৰ্থডে পাৰ্টি হ'লে গছ এজোপা ৰুই দিয়ক। সেই হেবিটটো কৰিব লাগিব আমি। বেলেগে কৰক বা নকৰক, আপুনি যদি কৰিছে, মই যদি কৰিছে, এফালৰ পৰা মানে ষ্টাৰ্ট কৰি গৈ থাকোঁ, ৰাইজে সেইটো কৰিব ধৰিব মানে। এতিয়া বেলেগে কৰক বা নকৰক, আমি কৰিব লাগিব মানে। সেইটো বহুত ডাঙৰ কথা ক'বলৈ গ'লে, কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ, কিন্তু ইয়াকে আমি কাটি ছিঙি চেচ কৰিছোঁ। কাটিবৰ কাৰণেও বেছি সময় নালাগে, কিন্তু ইয়াকতো ডাঙৰ দীঘল কৰিবলৈ কাৰণে এটা যুগ লাগিব। মানে সজাগ হ'ব লাগে বুলিহে মই আপোনালোকক এটা সামান্য এটা বাৰ্তা এটা প্ৰেৰণ কৰিব আহিছোঁ। আৰু বিশেষকৈ মানে আপোনাৰ দেউতাৰ নাম কি আছিলে? হেমকান্ত নেওগ। তেখেতৰ নামতেহে ৰুম, তেখেতৰ স্মৃতিত। এতিয়া ককা য'তেই নাথাকক, সুখ শান্তি হৈ থাকক, হয়নে নহয়? আৰু এই গছজোপাৰ জৰিয়তে আপোনালোকৰ পৰিয়াল, কেম্পাছ, গোটেই এৰিয়াটোৱে আৰু মংগল হওক, ভাল হওক বুলি মই আশা কৰিছোঁ। আৰু এই নাতি মোতাহঁতেও ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হৈ প্ৰকৃতিপ্ৰেমী হ'ব লাগে বুলি আশা কৰিছোঁ। সকলোৱে প্ৰকৃতিপ্ৰেমী হ'ব লাগিব। সেইকাৰণে গছ কটাৰ আগত 100বাৰ চিন্তা কৰিব। উপায় নাপালে বেলেগ কথা, কিন্তু এনেই গছটো কাটি নিদিব মানে। কাৰণ গছক মৰম কৰিবলৈ আমি শিকিব লাগিব। আৰু সেইটোৱে মোৰ উদ্দেশ্যটো। আৰু সকলোৱে এনেকৈ মিলি জুলি থাকক বুলি ভাবোঁ, ওচৰ চুবুৰীয়া সকলোৰে লগত ন, জাত পাত লৈ কোনো থাকিব নালাগে। কাৰণ এটা ভগৱানৰে সন্তান হয় বুলি আমি সকলোৱে জানো। আৰু দুদিনীয়া জীৱনত ভালদৰে সকলোৱে পৃথিৱীটো মুঠতে সুন্দৰ কৰি থ'ব লাগে আৰু। ঠিক আছে, বহুত বহুত ধন্যবাদ। ৰুই দিয়ক ককাৰ নামত। প্ৰতিপালন কৰি যিকোনো প্ৰকাৰে আমি ফল মূলটো মুঠতে খাব পাব লাগে আৰু ভৱিষ্যতে। কাকা বেৰা দি দিব, গোবৰ অলপ দি দিব, ধুনীয়া হ'ব। মাটি হ'ব, তুমি দি দিয়া যোৱা। ধুনীয়া হ'ব, বতৰো ভাল বাৰু। ঠিক আছে বাৰু। তুমি এতিয়াৰ পৰা বাৰ্থডে হ'লে এজোপাকে লৈ ৰুবা দেই, আৰু গছ কাটিব নক'বা মুঠতে দেই। ঠিক আছে, হ'ব, ঠিক আছে।